জনজাতিকৰণৰ বিষয়টোক লৈ এজেৱাইচিপিৰ সভাপতি পলাক চাংমাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। জনজাতিকৰণৰ বিষয়টো দিনক দিনে এক জটিল পৰিস্থিতিৰ সৃষ্টি হ'বলৈ ধৰিছে। জনজাতিকৰণৰ বিচৰা আৰু জনজাতিকৰণ নিবিচৰা সন্দৰ্ভত জনগোষ্ঠীসকলৰ মাজত যি এক বিৰোধ ভাৱ সৃষ্টি হৈছে সেয়া অতিকৈ উদ্বেগজনক বুলি মন্তব্য কৰিলে এজেৱাইচিপিৰ সভাপতিগৰাকীয়ে। উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ বিভিন্ন জনজাতি আৰু জনগোষ্ঠী মানুহ আছে আৰু সকলো মানুহৰ মাজত ভাতৃত্ববোধ আছে। কিন্তু জনজাতিকৰণ বিষয়টোক লৈ সকলো সচেতন হোৱা উচিত। লগতে জনজাতিকৰণ বিষয়টো লৈ মণিপুৰত দীৰ্ঘদিন ধৰি অশান্ত হৈ আছে। তাত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাকো ৰাইজে দেখিছে বুলি মন্তব্য প্ৰকাশ কৰিলে পলাক চাংমাই। অসমত জনজাতিকৰণৰ বাবে জনগোষ্ঠীসমূহে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে আৰু সকলো বিষয়ে আলোচনাৰ মাধ্যমেৰে সমাধান হ'ব লাগে বুলিও দাবী উত্থাপন কৰিলে এজেৱাইচিপিৰ সভাপতিগৰাকীয়ে। জনজাতিকৰণৰ বিষয়টোক লৈ শেহতীয়াভাৱে এক জটিল পৰিস্থিতি সৃষ্টি হ'ব ধৰিছে। জনজাতিকৰণ বিচৰা আৰু নিবিচৰা জনগোষ্ঠীৰ মাজত যি এক বিৰোধ ভাৱ সৃষ্টি হোৱা দেখিছোঁ সেয়া অতিকে উদ্বেগজনক। উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ বিভিন্ন জনজাতি জনগোষ্ঠী মানুহ আছে আৰু সকলো মানুহৰ মাজত ভাতৃত্ববোধ আছে, মিলাপ্ৰীতি আছে। তেনেধৰণৰ এক পৰিৱেশতেই আমি যুগ যুগ ধৰি ডাঙৰ দীঘল হৈ আহিছোঁ। কিন্তু জনজাতিকৰণৰ বিষয়টোক লৈ অত্যন্ত মই ভাবোঁ সকলোৱে যে চিৰিয়াছ হোৱা উচিত। এই কাৰণেই যে জনজাতিকৰণৰ বিষয়টোক লৈ মণিপুৰ দীৰ্ঘদিন ধৰি অশান্ত হৈ আছে, আমি সেই কথাটো সকলোৱে জানো। আৰু তাত কেন্দ্ৰীয় চৰকাৰৰ যিটো ভূমিকা সেয়া ভূমিকাও আমি দেখিছোঁ। যেনেধৰণে কেন্দ্ৰীয় চৰকাৰে মণিপুৰত যি ভূমিকা ল'ব লাগিছিল সেই ভূমিকা নল'লে। এতিয়া কথা হ'ল, অসমত দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ দাবীত আন্দোলন কৰি অহা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিপক্ষে অসমৰ কেইবাটাও ইতিমধ্যেই জনজাতি পাই থকা বা ইতিমধ্যে জনজাতীয় পোৱা জনজাতিসকলে বিৰোধিতা কৰিছে। গতিকে মই ভাবোঁ এইটো হ'ব নালাগে আৰু সকলো বিষয় উভয় পক্ষৰ মাজত আলোচনাৰ মাজেৰে সমাধান হ'ব লাগে। জনজাতি যিসকলে পাই আছে আৰু যিসকলে জনজাতি বিচাৰি আছে কোনো সংঘাতলৈ নগৈ আলোচনাৰ মাধ্যমেৰে এই গোটেই বিষয়টো মই ভাবোঁ সমাধান হোৱাটো উচিত।